পুনৰ স্বাগতম নতুন বৰ্ষৰ প্ৰাক্ষণত তৎপৰ মহানগৰ আৰক্ষী খানাপাৰাত ব্যাপক তালাচী আৰক্ষী আৰু আবকাৰী বিভাগৰ প্ৰতিজন যান-বাহন আৰোহীক পৰীক্ষা কৰিছে খুৰাপাই চালকৰ বিৰুদ্ধে চলিছে অভিযান খুৰাপাই চালকক জৰিমনা অভিযানকাৰী দলৰ এই দৃশ্য দেখুৱাইছো আমি পোনপটীয়া সম্প্ৰচাৰো আগবঢ়াম কিছু সময়ৰ পাছতেই এয়া কেনেধৰণে অভিযান চলোৱা হৈছে কি আপোনালোকে দেখিছে কাৰণ এই নিৰ্দিষ্ট সময়খিনিতে বহুতে খুৰাপান কৰি তীব্ৰ গতিত বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰে হেয়া যাতে ৰোধ হয় তাৰ বাবে ব্ৰেথ এনালাইজাৰৰ সহায়ত প্ৰতিখন বাহনৰ চালকক পৰীক্ষা কৰা হৈছে দ্ৰোণীবতীয়া বা মহানগৰীৰ মাজমজিয়াত চলা প্ৰতিখন বাহনৰ ওপৰত এই অভিযান চলি আছে আমাৰ সতীৰ্থ সাংবাদিক অহিম দত্ত বৰ্তমান লাইভত আছে অহিম দত্ত গোটেইখিনি দৃশ্য চাব বিচাৰিছো প্ৰাঞ্জল এই মুহূৰ্তত 9:40 হৈছে আৰু 9:40 লগে লগে দেখিবলৈ পোৱা গৈছে প্ৰায় 9 বজাৰ পিছৰে পৰা দেখিবলৈ পোৱা গৈছে মহানগৰীৰ প্ৰতিটো প্ৰান্ততে অভিযান চলিছে কেৱল আৰক্ষী বুলি নহয় আৰক্ষীৰ সমান্তৰালভাৱে আবকাৰী বিভাগেও কিন্তু মহানগৰীৰ প্ৰতিটো প্ৰান্ততে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে যিহেতু মাজত মাত্ৰ এটা দিন আৰু এটা দিনৰ পিছতেই ইংৰাজী নৱবৰ্ষক আদৰাৰ বাবে সকলোৱে ইতিমধ্যে বিভিন্ন প্ৰান্তত যি পাৰ্টি সেই পাৰ্টিত মজগুল হৈ আছে আৰু গুৱাহাটী মহানগৰীত যদি আমি কওঁ 10 বজা বা 11 বজাৰ পিছৰে পৰা গুৱাহাটী মহানগৰ ৰঙীন হৈ পৰে আৰু এই নৱবৰ্ষক আদৰাৰ প্ৰাক্ষণত গুৱাহাটী মহানগৰীত যাতে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত নহয় তাৰ প্ৰতি আৰক্ষীৰ সমান্তৰালভাৱে কামৰূপ মহানগৰ জিলা আবকাৰী বিভাগেও কিন্তু তীক্ষ্ণ দৃষ্টি ৰখা পৰিলক্ষিত হৈছে আমি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত সেই দৃশ্য দেখুৱাম মোৰ সতীৰ্থগৰাকী এই মুহূৰ্তত দেখুৱাব পোনপটীয়া সম্প্ৰচাৰত এই পৰিৱেশ আমি খানাপাৰাৰ পৰা যিহেতু এই মুহূৰ্তত এই দৃশ্যাংশ দেখুৱাইছো এনেকৈ কাৰ্টুনে বিলাতী যি খুৰা সেই বিলাতী খুৰা জব্দ কৰিবলৈ সক্ষম হৈছে আবকাৰী বিভাগে আৰু এই মুহূৰ্তত যদি আমি কওঁ প্ৰায় 2 লক্ষাধিক টকাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ 2 লক্ষাধিক টকাৰ বিলাতী যি খুৰা সেই খুৰা জব্দ কৰিছে আবকাৰী বিভাগে আৰু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে প্ৰাঞ্জল যেহেতু আজি 30 তাৰিখ কাইলৈ 31 তাৰিখ গতিকে 31 তাৰিখৰ প্ৰাক্ষণত এই যি অভিযান এই অভিযান কিন্তু প্ৰতিটো দিনেই তীব্ৰতৰ ৰূপত পৰিলক্ষিত হৈছে কেৱল খানাপাৰা বুলি নহয় যদি আমি কওঁ এবিচিৰ কথা যদি কওঁ বৰবাৰী চাৰিআলিৰ কথা যদি কওঁ আনফালে আমি শিলপুখুৰী প্ৰতিখন আৰক্ষী থানাৰ অন্তৰ্গত এলেকাসমূহত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰক্ষীয়ে আৰু তাৰ সমান্তৰালভাৱে অসম মেঘালয় সীমান্তৱৰ্তী এই এলেকাটোত এই যি আবকাৰী বিভাগে কিন্তু নিশা পৰ্যন্ত তেওঁলোকে বিভিন্ন স্থানত যদি এতিয়া খানাপাৰা তেওঁলোকে অভিযান চলাইছে কেইটামান মুহূৰ্ত বা কেইটামান ঘণ্টাৰ পিছত হয়তো তেওঁলোকে এই স্থান সলনি কৰি আন এটা স্থানত তেওঁলোকে যাব আৰু সেই স্থানত তেওঁলোকে অভিযান চলাব গাড়ীবোৰ গৈ আছে চোন গাড়ীবোৰ ৰখোৱা নাই নেকি তাৰে তেওঁলোকৰ লক্ষ্য চাওক ইতিমধ্যে মই উল্লেখ কৰিছো আবকাৰী বিভাগে অভিযান চলাইছে যেহেতু ইতিমধ্যে কেইটামান যদি 200 বা 300 মিটাৰ দূৰত্বতে এই যি বৃহৎ পৰিমাণৰ বিলাতী খুৰা তেওঁলোকে জব্দ কৰিছে গতিকে এই মুহূৰ্তত আপুনি যি প্ৰশ্ন কৰিছে যে গাড়ীসমূহ চলাচল কৰি আছে এইটো যেটো হাইৱে গতিকে হাইৱেত তেওঁলোকে তেনে ধৰণৰ তেওঁলোকে যি অভিযান সেই অভিযান চলোৱা নাই কিন্তু খানাপাৰাৰ যি ব্ৰিজ সেই ব্ৰিজৰ তলত তেওঁলোকে অভিযান এই বৰ্তমান সময়টো অব্যাহত ৰাখিছে ঠিক আছে অলপ মতামত লওক আপুনি ল'ব বিচাৰিম আপোনাৰ ওচৰলৈ আহিছো যেটো দেখিবলৈ পোৱা গৈছে বৃহৎ পৰিমাণৰ বিলাতী খুৰা জব্দ কৰিবলৈ সক্ষম হৈছে কাইলৈ 31 আৰু তাৰ প্ৰাক্ষণত দেখিবলৈ পোৱা গৈছে প্ৰতিটো দিনে অভিযান তীব্ৰতৰ ৰূপত দেখিবলৈ পোৱা গৈছে কি ক'ব বিচাৰিব হয় আমি ৰেগুলাৰ এনেকুৱা ধৰণৰ এক্টিভিটি হাতত লৈছো যাতে বিভিন্ন উদ্দেশ্য আগত ৰাখি যাতে যেটো লিকাৰটো যাতে ইলিগেল সেল নহয় আৰু আমাৰ এক্সাইজ ৰুলছ যিবিলাক আছে সেইবিলাক যাতে কোনো ক্ষেত্ৰতে ভায়োলেশ্যন নহয় তাৰ প্ৰতি আমি তীক্ষ্ণ নজৰ দিছো আৰু লগতে এইটো কথাও আমি গুৰুত্ব দি লৈছো যে অসমৰ যেটো এক্সাইজ ৰিলেটেড ৰেভিনিউ হেতু যাতে কোনো লিকেজ নহয় আমি দেখিছো যে আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত আমাৰ একদম বৰ্ডাৰতে বহুত পৰিমাণৰ তেওঁলোকৰ দোকান আছে ওয়াইন শ্বপছ আছে আমাৰ গুৱাহাটীৰ বিভিন্ন মানুহে তাৰ পৰা হেফালে গলে তাৰ পৰাও লিকাৰ কিনি অনা আমাৰ পৰিলক্ষিত হৈছিল যেটো হয়তো আমাৰ এক্সেকাৰত এটা ইম্পেক্ট পেলাই হেতুৱে গতিকে এই খানাপাৰাৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱালো আবকাৰী বিভাগে অবৈধ খুৰাবোৰো জব্দ কৰি আছে লগতে যিসকল খুৰাপাই চালক তেওঁলোককো নাকি লগাবলৈ চেষ্টা কৰি আছে আমি পৰৱৰ্তী সময়ত দৃশ্য দেখুৱাই থাকিম ধন্যবাদ ৰঙিয়াৰ পিতাম্বৰ হাটবজালিত জানাজা সম্পন্ন হল শনিবাৰে নিহত হোৱা বতিৰালীৰ পত্নী আৰু পৰকীয়া প্ৰেমিকৰ বিৰুদ্ধে উঠিছিল হত্যাৰ অভিযোগ ৰাইজে নিজা ঘৰৰ চোতালতে দিলে কবৰ স্বগৃহৰ চোতালত সম্পন্ন জানাজা পুত্ৰ পলাতক পত্নী আৰক্ষীৰ জিম্মাত
পলাতক পত্নীৰ পৰকীয় প্ৰেমিক। দৃশ্য এয়া ৰঙিয়াৰ পীতাম্বৰহাট বজালিত। অঞ্চলটোৰ বদিৰ আলী নামৰ এজন লোকৰ হত্যাকাণ্ডৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। ৰাইজৰ মাজত অব্যাহত আছে উত্তেজনা। সেই ক্ষোভিত ক্ৰোধান্বিত ৰাইজে বদিৰ আলীৰ ঘৰৰ চোতালত সমাপন কৰিলে নীতি নিয়ম অনুসৰি জানাজা। শনিবাৰে পোহৰলৈ আহিছিল লোমহৰ্ষক হত্যাকাণ্ড। পত্নীৰ বিৰুদ্ধে স্বামী হত্যাৰ অভিযোগ। অভিযোগ পত্নীৰ পৰকীয়া প্ৰেমিক নেকিবৰ বিৰুদ্ধেও। পুত্ৰৰ হাততো আছিল পিতৃ হত্যাৰ খবৰ। সেয়ে ৰাইজ ক্ষুব্ধ ৰাইজে শনিবাৰৰ দিনটোত উত্তম মাধ্যম সোধাইছিল স্বামী হত্যাত অভিযুক্ত পত্নী। ঘটনাৰ পাছৰ পৰাই পলাতক পুত্ৰ। পলাতক হোৱাৰ পূৰ্বে আহিছিল পুত্ৰৰ স্বীকাৰোক্তি। ৰাতিপুৱা কৈছি বাপেৰেক মই মাছ জেল হাতে নিবা মাৰি পেলাম তো কৈছিল দে মাছিল কালত মাছিব নাজানো। এই ঘটনাক্ৰমে উত্তেজিত কৰিলে পীতাম্বৰহাট বজালিৰ ৰাইজক। সেয়ে এইদৰেই তিনিখন গাঁৱৰ ৰাইজৰ উদ্যোগত সম্পন্ন কবৰ দিয়া প্ৰক্ৰিয়া। হত্যা কৰি স্বাভাৱিক মৃত্যুৰ ৰূপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগত ৰাইজে দোষী সাব্যস্ত কৰিছে অভিযুক্তক। ৰাইজ নাৰাজ। স্বামীক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰা স্ত্ৰীক নিন্দাবাণী স্থানীয় মহিলাৰ। এনেকুৱা বেয়া লাগিছে আমাৰ নিজক নিজে তিৰি আমি জাতি নাৰী জাতি বুলি ক'ব নিজক নিজে আমাৰ লাজ লাগিছে। এনেকুৱা নাৰী আমাৰ সমাজত কেতিয়াও আমি থাকিব নিদিওঁ। যেতিয়ালৈকে তাইক উচিত শাস্তি দিব নোৱাৰোঁ তেতিয়ালৈকে আমি প্ৰতিবাদ কৰিয়ে থাকিম। মৃত বদিৰ আলীৰ সম্পত্তিত কোনো ধৰণৰ হস্তক্ষেপ কৰিবলৈ পত্নী পুত্ৰক নিদিয়াৰ সিদ্ধান্ত ৰাইজৰ। 3-4খন ৰাইজে আলোচনা বিলোচনা কৰি কৈছে আমি চোতালতে তেওঁক জানাজা কৰোঁ। তেওঁৰ কোনো নাই যিহেতু গতিকে ইয়াৰ আৰু কোনো সম্পত্তিৰ অধিকাৰী কোনো নহ'ব। স্থানীয় মহিলাই কামনা কৰিছে বদিৰ আলীৰ হত্যাকাৰীৰ শীঘ্ৰে হওক শাস্তি। অতি শীঘ্ৰে কৰা হওক পলাতক অভিযুক্তৰ বিচাৰ। আত্মা শান্তি পাই ল'ৰাটোক শাস্তি দিয়াৰ কাৰণে ভাল পাওঁ ল'ৰাটোক। ৰাইজে থিৰাং কৰিছে জানাজাত নথকা পৰিয়ালে লাভ নকৰে বদিৰ আলীৰ কোনো সম্পত্তি। যি থাকিব সেয়া উৎসৰ্গিত হ'ব ৰাইজৰ নামত। লক্ষণীয় হ'ব আন অভিযুক্তক কিমান শীঘ্ৰে আৰক্ষীয়ে কৰায়ত্ব কৰিব পাৰে। ৰঙিয়াৰ পৰা ইনামুল ইছলাম ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সোমবাৰে উন্মোচন হয় বিশিষ্ট সাংবাদিক পৰ্বতাৰোহী প্ৰণয় বৰদলৈৰ এখন গ্ৰন্থ। হিমালয়ৰ দুৰ্যেয় শিখৰত শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটী প্ৰেছ ক্লাবত। হিমালয়ৰ ৰোমাঞ্চকৰ আৰু শিহৰণকাৰী কাহিনী লেখকে সন্নিৱিষ্ট কৰিছে এই গ্ৰন্থখনত। গ্ৰন্থখন উন্মোচন কৰে অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰ, নিউজ 18ৰ সম্পাদক পৰাগমণি আদিত্য, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, নিবন্ধকাৰ ময়ূৰ বৰাই। অনুষ্ঠানটিৰ লগত সংগতি ৰাখি মাউণ্ট এভাৰেষ্ট আৰোহণকাৰীৰ অসমৰ প্ৰথমজন পৰ্বতাৰোহণকাৰী তৰুণ শইকীয়া, মনীষ ডেকাৰ উপৰিও অন্য কেইবাজনো পৰ্বতাৰোহণকাৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানটিত হিমালয় যাত্ৰাৰ বিভিন্ন অভিজ্ঞতাৰ বিষয়ে আলোকপাত কৰে প্ৰণয় বৰদলৈয়ে। সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীকে ধৰি অন্য কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে এই সভাখনত। গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে সাৰথী প্ৰকাশনে। এভাৰেষ্টৰ কাহিনী, এভাৰেষ্ট মই দুবাৰ গৈছিলোঁ, এভাৰেষ্ট অভিযান, সেইবিলাক অভিযানৰ কাহিনী লৈ মই পৰৱৰ্তী সময়ত গ্ৰন্থ প্ৰকাশ কৰাৰ কাৰণে পৰিকল্পনা কৰিছোঁ। আৰু যোগিনক লৈ পেলাই, যোগিন অভিযানক লৈ পেলাই, এক্সপ্ল'ৰাৰে আয়োজন কৰা যোগিন অভিযানক লৈ পেলাই মই মূলত এই গ্ৰন্থখন ৰচনা কৰিছোঁ। এই গ্ৰন্থখন প্ৰকাশ কৰিছে সাৰথী প্ৰকাশনে আৰু এই গ্ৰন্থখনৰ মূল্য হৈছে 220 টকা। গ্ৰন্থখন গুৱাহাটী গ্ৰন্থমেলাত দিয়া হৈছে আৰু গুৱাহাটী গ্ৰন্থমেলাত যিবিলাক বিপণীবিলাক পোৱা যাব, উপলব্ধ হ'ব। আৰু গ্ৰন্থখনত তাত অভিযানৰ প্ৰায় 16টা ৰঙীন পৃষ্ঠা সন্নিৱিষ্ট কৰা হৈছে। আশা কৰোঁ দৰ্শকে গ্ৰন্থখন আদৰি ল'ব। প্ৰণয় দা মোৰ জ্যেষ্ঠ, মোৰ অগ্ৰজ সতীৰ্থ। দীৰ্ঘদিন ধৰি মই তেখেতৰ কনিষ্ঠ সহযোগী হিচাপে কাম কৰিছোঁ। কিতাপখন লিখিছে প্ৰণয় দাৰ জীৱনৰ পৰা নতুন প্ৰজন্মই শিকিবলগীয়া কেইবাটাও কথা আছে। প্ৰণয় দা বৰ শৃংখলাবদ্ধ, বিৰাট প্ৰকৃতিক ভাল পায়,
অসমত পৰিৱেশ সাংবাদিকতাৰ সচেতনতা পৰিৱেশ সম্পৰ্কীয় লিখা মেলা সকলোৰে আৰম্ভণিতে প্ৰণয়দাৰ অনবদ্য অৱদান আছে আৰু প্ৰণয়দাই বিভিন্ন দুঃসাহসিক ক্ৰীড়াৰ সৈতে জড়িত অসম উত্তৰ পূৰ্বাঞ্চল দেশৰ বিভিন্ন প্ৰান্তলৈ যায় এভাৰেষ্টলৈ গৈছে প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে উভতি আহিবলগীয়া হৈছে যোগিন জয় কৰিছে যোগিন বিজয়ৰ যি কাহিনী সেই কাহিনী লিখিছে মই যিহেতু 3বাৰকৈ তেখেতৰ সৈতে সহযোগী ৰূপে কাম কৰাৰ মোৰ সৌভাগ্য হৈছে গতিকে মই বিভিন্ন কাহিনী শুনিছোঁ জানিছোঁ লিখা মেলা পঢ়িছোঁ গতিকে মোৰ আৰু পঢ়াৰ আগ্ৰহ আছে মই ভাবোঁ যে এই কিতাপখন সকলোৱে আদৰি ল'ব আৰু ভৱিষ্যতলৈকো প্ৰণয়দাক তেখেতৰ যি এই বৰ্ণিল যি অভিজ্ঞতা আছে সাংঘাতিক অভিজ্ঞতা মানে মানুহে বিশ্বাস নকৰিব মানে পেৰা জাম্পৰ পৰা মানে আপোনাৰ বিভিন্ন নদীত দুৰ্গম নদীত অভিজ্ঞতাৰ পৰা আৰম্ভ কৰি যিমান অভিজ্ঞতা আছে মই ভাবোঁ যে কাহিনী আকাৰে লিখক আমি পঢ়িম অসমৰ পাঠকৰ মাজেও আদৰি ল'ব বুলি আশা কৰিলোঁ 2025 চনৰ পৰিষদীয় নিৰ্বাচনক লক্ষ্য কৰি বিটিআৰ চৰকাৰে মুকলি কৰিলে জনগোষ্ঠীয় ভিজন ডকুমেণ্ট ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ উপস্থিতিত বিটিচি প্ৰধান প্ৰমোদ বৰুৱাই মুকলি কৰে কমিউনিটি ভিজন ডকুমেণ্ট 25টা জনগোষ্ঠীৰ বাবে সুকীয়াকৈ প্ৰকাশ কৰা হয় এই ভিজন ডকুমেণ্ট আইটি মাস্কোৱাত অনুষ্ঠিত হয় এই অনুষ্ঠানত উপস্থিত থাকে বিটিআৰৰ বিভিন্ন ভাষা সম্প্ৰদায়ৰ লোকসকল যোৱা 4টা বছৰত আমাক দিয়া মেমৰেণ্ডামবিলাক আমাক দিয়া এপ্লিকেশ্যনবিলাক সেই জনগোষ্ঠীবিলাকৰ ষ্টাডি কৰি ইয়াৰ ওপৰত বিভিন্ন গ্ৰুপ ডিছকাশ্যন কৰি আমি আমাৰ অঞ্চলত বসবাস কৰা 26টা জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট আমি তৈয়াৰ কৰিছোঁ আৰু সেই ভিজন ডকুমেণ্ট আজি আমি তেখেতসকলৰ হাতত গোটাই দিছোঁ আমাৰ উদ্দেশ্যটো হৈছে যে বিটিআৰ অঞ্চলত যি জাতি জনগোষ্ঠী আছে সেইসকলে একেলগে থাকিব পৰা এটা পৰিৱেশ গঢ়িব লাগে হেপিনেছ মিছনত আমি টাৰ্গেট কৰিছিলোঁ যে যি কমিউনিটিজবিলাকৰ মাজত যোৱা শতিকাত যোৱা দশকত কনফ্লিক্ট হৈছে ভাইলেঞ্চ হৈছে সেই সকলোকে প্ৰথমতে মিলাব লাগিব আমি বহুত সময় দেখিছোঁ কিবা এটা তেনেকুৱা ঘটনা হোৱাৰ পিছত ৰিকনচিলিয়েশ্যনৰ প্ৰচেছটো ক'ৰবাত নহয় ক'ৰবাত স্তব্ধ হৈ পিছত আকৌ শংকা এটা আৰম্ভ হয় সেইকাৰণে আমি যিহেতু এটা সাষ্টেইনেবল পিচ আমি চিন্তা কৰিছোঁ সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ